Hello friends, welcome to Target ADRE. আজি আমি আৰম্ভ কৰিছোঁ আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম আৰু আপকামিং গুৱাহাটী হাইকোৰ্টৰ যি JAA এক্সাম তাৰ কাৰণে এটা বিশেষ এক্সাম ছিৰিজ আৰু তাৰে পাৰ্ট 1 আজি আপোনালোকলৈ আগবঢ়াইছোঁ। এইসমূহ হ'ল মোষ্ট ইম্পৰ্টেণ্ট MCQs আৰু এইসমূহৰ প্ৰিপাৰেশ্যন কৰি আপোনালোকে নিজৰ লেভেল অফ প্ৰিপাৰেশ্যন টেষ্ট কৰিব পাৰিব আৰু লগতে এক্সামৰ আগমুহূৰ্তত এক ৰিভিজনো হৈ যাব। গতিকে আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্নলৈ, হুইচ আহোম ৰুলাৰ ফাৰ্ষ্ট ইন্ট্ৰডিউচ কইনেজ ইন আছাম, অৰ্থাৎ কোনগৰাকী আহোম শাসকে অসমত পোনপ্ৰথমবাৰৰ কাৰণে যি মুদ্ৰা সেই মুদ্ৰাৰ প্ৰচলন কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই অসমত পোনপ্ৰথমবাৰৰ কাৰণে মুদ্ৰাৰ প্ৰচলন কৰিছিলে আৰু এই মুদ্ৰা আছিলে অক্টাগনেল ইন শেপ, অৰ্থাৎ অষ্টভুজ আকাৰৰ আছিলে। গতিকে এক দৰকাৰী প্ৰশ্ন। এতিয়া আগবাঢ়িছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল দি আহোম কেপিটেল ৱাজ শিফটেড ফ্ৰম চৰাইদেউ টু গড়গাঁও বাই হোম। আমি জানো যে আহোম কেপিটেল পোনপ্ৰথমবাৰৰ কাৰণে চৰাইদেউত স্থাপন কৰিছিলে চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু এতিয়া সুধিছে যে চৰাইদেউৰ পৰা গড়গাঁওলৈকে কোনগৰাকী ৰজাই আহোম কেপিটেল স্থানান্তৰ কৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুকলেংমু। এতিয়া আগবাঢ়িছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ। দ্য বেটেল অফ ইটাখুলি, অৰ্থাৎ ইটাখুলিৰ ৰণ ৱাজ ফট ডিউৰিং দ্য ৰেইন অফ। ইটাখুলিৰ ৰণ আমি জানো যে 1682 হৈছিলে আৰু ইয়াত সুধিছে যে কোনগৰাকী ৰজাৰ শাসনকালত ইটাখুলিৰ ৰণ হৈছিলে। ইটাখুলিৰ ৰণ মোগলৰ বিৰুদ্ধে যাক শেষ ৰণ বুলি কোৱা হয় আৰু এই ৰণখন হৈছিলে 1682 আৰু তেতিয়া আহোম স্বৰ্গদেউ আছিলে গদাধৰ সিংহ। এতিয়া আগবাঢ়িছোঁ 4 নম্বৰ প্ৰশ্ন, হুইচ ৰেভিলিয়ন ডিৰেক্টলি ইনভাইটেড বাৰ্মিজ ইনভেশ্যনছ ইনটু আছাম, অৰ্থাৎ কোনটো বিদ্ৰোহৰ ফলশ্ৰুতিতে মানসকলৰ অসম আক্ৰমণৰ পথ প্ৰশস্ত হৈছিলে। ইয়াত অপশ্যন দিয়া আছে আৰু তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল মোৱামৰীয়া ৰেভিলিয়ন, অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহ। আমি সকলোৱে জানো যে মোৱামৰীয়া বিদ্ৰোহ 3টা দশাত হৈছিলে, 3টা ফেজত হৈছিলে। প্ৰথম আৰম্ভ হৈছিলে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত 1769 আৰু ইয়াৰ পিছত দ্বিতীয় বিদ্ৰোহ 1782, তৃতীয় বিদ্ৰোহ 1796 আৰু এই 3বাৰকৈ হোৱা যি মোৱামৰীয়া বিদ্ৰোহ, এই বিদ্ৰোহে আহোম শাসনৰ যি ভেটি সেই ভেটিত অতি গধুৰ আঘাত আনিছিলে আৰু যাৰ ফলশ্ৰুতিত ক্ৰমান্বয়ে যি শক্তিশালী আহোম শাসন প্ৰণালীটো দুৰ্বল হৈ পৰিছিলে আৰু তাৰ ফলতে বিভিন্ন আভ্যন্তৰীণ সংঘাতত আহোম শাসন ব্যৱস্থাটো জৰ্জৰিত হৈ পৰিছিলে আৰু তাৰ ফলশ্ৰুতিত অৱশেষত বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে গৈ বাৰ্মিজসকলৰ অৰ্থাৎ মানসকলৰ সেই ভয়াৱহ আক্ৰমণৰ অসম আক্ৰমণৰ পথ প্ৰশস্ত হৈছিলে। তাৰপিছতে আহিছে 5 নম্বৰ প্ৰশ্ন, দ্য পাইক ছিষ্টেম, পাইক প্ৰথা ৱাজ মেইনলি বেছড অন। পাইক প্ৰথা মূলতঃ কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিলে? এ লেণ্ড অ'নাৰশ্বিপ, বি কেছ টেক্স, চি কম্পালচৰি ষ্টেট ছাৰ্ভিচ, ডি ট্ৰেড টেক্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কম্পালচৰি ষ্টেট ছাৰ্ভিচ। আমি এইখিনিতে মনত ৰাখি থ'ব লাগে যে যি এই পাইক ব্যৱস্থাটো ছিষ্টেমেটিকেলি ইমপ্লিমেণ্টেড বাই মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই পোনপ্ৰথমে প্ৰণালীবদ্ধভাৱে যি পাইক ব্যৱস্থা সেই ব্যৱস্থা আৰম্ভ কৰিছিলে আণ্ডাৰ দ্য পেট্ৰনেজ অফ আহোম কিং প্ৰতাপ সিংহ। সেই সময়ত আহোম স্বৰ্গদেউ আছিলে প্ৰতাপ সিংহ। এৰাউণ্ড কিমান চনত? 1609 AD। এই আটাইবোৰ সৰু সৰু পইণ্ট আপোনালোকে লগতে মনত ৰাখি যাব আৰু লগতে এইটো মনত ৰাখিব যে যি এই পাইক ব্যৱস্থাৰ মূল উদ্দেশ্য আছিলে টু অৰ্গেনাইজ দ্য লেবাৰ ফৰ ষ্টেট ছাৰ্ভিচ আৰু যে আহোম প্ৰশাসন ব্যৱস্থা আৰু সৈন্য ব্যৱস্থাৰ এক মেৰুদণ্ডস্বৰূপ হৈ পৰিছিলে পাইক প্ৰথা। 6 নম্বৰ প্ৰশ্ন, ডেভিড স্কট ইজ এছ'চিয়েটেড উইথ। ডেভিড স্কট কিহৰ সৈতে জড়িত? আমি সকলোৱে জানো ডেভিড স্কট ৱাজ দ্য ফাৰ্ষ্ট কমিশ্যনাৰ অফ আছাম। 7 নম্বৰ প্ৰশ্ন, দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ অৰুণোদয় ৱাজ পাব্লিছড ফ্ৰম। আমি জানো অৰুণোদয় প্ৰথম প্ৰকাশ হৈছিলে 1846 আৰু অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছে সুধিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিৱসাগৰৰ পৰা অৰুণোদয় প্ৰকাশ হৈছিলে জানুৱাৰী 1846। 8 নম্বৰ প্ৰশ্ন, ফুলগুৰিত হাৱা যি অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি কোৱা হয় ৱাজ এ প্ৰটেষ্ট এগেইনষ্ট। কিহৰ বিৰুদ্ধে এয়াৰ প্ৰটেষ্ট আছিলে? এ ফৰেষ্ট লজ, বি লেণ্ড ৰেভিনিউ, চি অপিয়াম এণ্ড পাণ তামোল টেক্স এণ্ড ডি ইণ্ডিগো কাল্টিভেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপিয়াম এণ্ড পাণ তামোল টেক্স। 9 নম্বৰ প্ৰশ্ন, দ্য পাটকাই ৰেঞ্জ ছেপাৰেটছ আছাম ফ্ৰম। ইয়াৰ অপশ্যন এ ভূটান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ম্যানমাৰ। এতিয়া নেক্সট 10 নম্বৰ প্ৰশ্ন, হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ' অফ বিহাৰ। বিহাৰৰ দুখ বুলি কোনখন নদীক জনা যায়? শুদ্ধ উত্তৰটো হ'ল কোচি নদীখনক বিহাৰৰ দুখ বুলি
জনা যায় 11 নম্বৰ প্ৰশ্ন মাজুলী was declared as India's first river island district ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা বুলি মাজুলী কিমান চনত ঘোষণা কৰা হৈছিল আমি সকলোৱে জানো 2016 চনত মাজুলীক ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা হিচাপে ঘোষণা কৰা হৈছিল 12 নম্বৰ প্ৰশ্ন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক লাইজ ইন দ্য বেচিন অফ অপশ্যন এ বৰাক অপশ্যন বি সুবনচিৰি অপশ্যন চি ব্ৰহ্মপুত্ৰ অপশ্যন ডি কপিলী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ 13 নম্বৰ প্ৰশ্নটো দ্য সয়েল টাইপ হুইচ সয়েল টাইপ ইজ মোষ্ট কমন ইন আছাম অসমৰ মাটি অসমত কোন প্ৰকাৰৰ মাটি সৰ্বাধিক পৰিমাণে পোৱা যায় সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এলুভিয়েল সয়েল অসমত সৰ্বাধিক পৰিমাণে পোৱা যায় 14 নম্বৰ প্ৰশ্ন আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট সবাতোকৈ দীঘলীয়া ইণ্টাৰষ্টেট বৰ্ডাৰ উইথ অৰ্থাৎ অসমে কোনখন ৰাজ্যৰ সৈতে সবাতোকৈ দীঘলীয়া সীমা অসমৰ আছে সুধিছে ইয়াত মোৰ অপশ্যন টাইপ কৰোঁতে ভুল হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হয় মেঘালয়া নট অৰুণাচল প্ৰদেশ ইয়াত দেখুৱাই দিছোঁ অসম আৰু মেঘালয়ৰ মাজত সীমা আছে 884.9 কিলোমিটাৰ ডেটছ অলমষ্ট 885 কিলোমিটাৰ আৰু অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আছে 804.1 কিলোমিটাৰ 800 ডেটছ অলমষ্ট 804 কিলোমিটাৰ ডেট মিনছ অসম আৰু মেঘালয়ৰ মাজত সবাতোকৈ দীঘলীয়া সীমা আছে তাৰপিছতে আছে অৰুণাচল প্ৰদেশ আৰু এইখিনিতে মনত ৰাখি থ'ব যে অসমে ত্ৰিপুৰাৰ সৈতে আছে সবাতোকৈ মানে কম দৈৰ্ঘ্যৰ সীমা ডেটছ 46.3 কিলোমিটাৰ এক্সাম পইণ্ট অফ ভিউৰ কৰা এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব পাৰে যে আছাম আৰু শ্বৰ্টেষ্ট ইণ্টাৰষ্টেট বৰ্ডাৰ অফ আছাম ইজ উইথ হুইচ ষ্টেট ডেটছ ত্ৰিপুৰা এতিয়া আহিছোঁ 15 নম্বৰ প্ৰশ্নটোলৈ দ্য বৰাক ভেলী ড্ৰেইনছ ইনটু হুইচ ৰিভাৰ এণ্ড ডেটছ মেঘনা ইন বাংলাদেশ 16 নম্বৰ প্ৰশ্ন হুইচ প্লেটিউ লাইজ পাৰ্টলি ইন আছাম অপশ্যন এ ছটনাগপুৰ প্লেটিউ অপশ্যন বি শ্বিলং প্লেটিউ অপশ্যন চি ডেক্কান প্লেটিউ অপশ্যন ডি মালৱা প্লেটিউ আৰু এনচাৰ শ্বিলং প্লেটিউ লাইজ পাৰ্টলি ইন আছাম দেন question number 17 important from Guwahati High Court JAA exam point of view was the first Chief Justice of Guwahati High Court hodise ami jano yar শুদ্ধ উত্তৰটো হ'ল Sir RF Lodge and he was the first Chief Justice of Assam High Court তেতিয়া প্ৰথমে আসাম হাই কোৰ্ট হিচাপে গুৱাহাটী হাই কোৰ্টক জনা গৈছিলে and Sir RF Lodge to court অৰ্থাৎ শপত গ্ৰহণ কৰিছিলে এপ্ৰিল 5 1948 আৰু সেই দিনাই the court was established অৰ্থাৎ যি আসাম হাই কোৰ্ট এটা এষ্টাব্লিছ কৰা হৈছিলে আৰু ইনাগৰেটেড বাই ইণ্ডিয়াছ দেন চিফ জাষ্টিছ H.J. কানিয়া আৰু Sir RF Lodge served from কিমান চনৰ পৰা কিমান চনলৈ সাৰ্ভ কৰিছিলে 1948 to 1949 18 নম্বৰ প্ৰশ্ন দ্য কপিলী ৰিভাৰ ইজ এ ট্ৰিবিউটাৰী অফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ব্ৰহ্মপুত্ৰ এতিয়া আহিছোঁ 19 নম্বৰ প্ৰশ্ন হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইয়েষ্ট ফৰেষ্ট কভাৰ ইন আছাম কোনখন জিলাৰ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিমা হাছাও এতিয়া আহিছোঁ 20 নম্বৰ প্ৰশ্ন আছাম ৱাজ মেড এ চিফ কমিছনাৰ্ছ প্ৰভিন্স ইন হুইচ ইয়াৰ অসমক কিমান চনত চিফ কমিছনাৰ্ছ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিলে 1867 1874 1912 1935 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1874 ৰিচাৰ্ড হাৰ্ট কিটিনছ ৱাজ দ্য ফাৰ্ষ্ট চিফ কমিছনাৰ অফ আছাম এইটো আপোনালোকে মনত ৰাখি থ'ব এয়া তো বন্ধুসকল এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আমাৰ আমি আপোনালোকলৈ লৈ অহা প্ৰশ্নসমূহ অহাকালি পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আৰু একেদৰেই কেতবোৰ অতি দৰকাৰী প্ৰশ্ন আপোনালোকৰ কাৰণে লৈ আহিম